মজা লাগে আকৌ ৰাইজ আজি লোকেল গাহৰি আজি কাটিছে তাৰে কেইটামান দৃশ্য আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম এতিয়া আমাৰ ইয়াত ক্লিনিং প্ৰচেছ হৈ আছে কিদৰে চাফা কৰে সেইটো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ এয়া জ্বলোৱা হৈ গ'ল জ্বলাটো আপোনালোকক প্ৰচেছটো মই দেখালোৱে আগত কেনেকৈ জ্বলায় এতিয়া কেনেকৈ কিদৰে চাফা কৰিব সেইটো দেখুৱাই দি আছোঁ এইটো যিটো গিলাচটো চাওক গিলাচটো এইটো গিলাচ দেখিছেনে এইটো ষ্টিল গিলাচ হয় এইটো দি এতিয়া আমি চাফা কৰিম দেই চাওক কিদৰে চাফা কৰা হয় এই যে আমি ঘৰত যে পানী উনি খাওঁ পানী যিকোনো খাওঁ যে জলীয় পদাৰ্থ এইটো দ্বাৰা চাওক চাফা কৰা প্ৰচেছটো চাওক গিলাচ দি কৰিছে কি মজাকে ন ইমান ধুনীয়া দেখুৱাই দি আছোঁ মানুহটো উঠাই মানে চাফা কৰা প্ৰচেছটো দেখুৱাই দি আছোঁ এই কেনেকৈ গিলাচ এই গিলাচটোতো আমি সদায় ঘৰত পানী খাওঁ হয় নাই গিলাচ দি পানী খাওঁ যিকোনো খাব পাৰে আৰু জলীয় পদাৰ্থ খাব পাৰে এইফালে চাফা কৰা হৈ গ'ল তাৰপাছত এইয়া এজন নিচা হৈ আছে সেই দুইজন মদ খাই ঘূৰি আছে ৰাতিপুৱা কাম ধাম নাই এইদৰে দেখিছে নাই পুৰা চাফা কৰি দেখিছে সেইটো মজা এতিয়া মানে এই কথা ইয়াত আছে প্ৰচেছটো ভালেই প্ৰক্ৰিয়াটো কিন্তু ইয়াত অকণমান চুলিটো থাকি যায় পিছত এইটো আকৌ চাফা কৰা হ'ব তেতিয়া গুচি যাব এইদৰে কাটিংটো চাওক কি মজা চাফা হৈ আছে क्लीनिंग प्रोसेस दिखा रहा हूँ आप लोग इधर काट गया देखो इतना धार होता है ना बहुत धार है ना बस्तु আমি ভৰিবিলাক চাফা কৰি আছোঁ ইমান সোনকালে চাওক ইমান দেৰি লাগিলে 1 মিনিট নালাগে চাফা কৰিবলৈ চাফা চলি আছে গিচিক খাচাক কৰি আছে মানে এই যিটো গিলাচটো ষ্টিলৰ গিলাচ হয়তো তামাম ধাৰ হয় আৰু পানী দিয়া হৈ গ'ল অকণমান তাৰপাছত এয়া এইদৰে চাফা কৰা হৈ আছে দুইজন ইয়াত চাফা কৰিবলৈ আহিছে এই দুইজন হৈ গ'ল এজন আমেৰিকাৰ পৰা মাতিছোঁ একন বুলি এই ছিংগাৰ ৰেপাৰ তাৰপাছত ইয়াত দায়াল ইয়াক মাতিছোঁ ঝাৰখণ্ড ৰাঁচিৰ পৰা আৰু মজা চাফা কৰি আছে চাওক এই যিটো আমি এই লোকেশ্যনটো কৈ দিছোঁ এইটো হৈ গ'ল আমাৰ অসমৰ भारत का एक अभिन्न अंग जो असम राज्य नॉर्थ ईस्ट वहाँ का लखीमपुर डिस्ट्रिक्ट का हारमती इलाका है ये देखो तमाम भयानक कर रहा है भयानक साफा भयानक मतलब इनक्रेडिबल बोल सकता है इमेजिंग बोल सकता है इस तरह से साफ किया जाता है इधर में देखो क्या मजा प्रोसेस जो साफ करने वाला प्रोसेस देखिए सॉलिड ইমান সোনকালে চাফা হৈ গ'ল এতিয়া क्लीनिंग प्रोसेस शेष कितना के जी लेगा 40 के जी बिहारी आदमी खाता है ना गौरी खाता है कोई बिहारी तुम तो बहुत खाता है ना नहीं खाता है क्या লোকেল কিন্তু অকণমান ক্ৰছ বিট একদম এইটো মাজুলীৰ পৰা কি কয় এইটো এই ঘুগুৰুৰ লগত এইটো অকণমান ক্ৰছ বিট হৈ আছে দেখিছে নাই ইয়াত পুতনাটো আৰু বাকী বঢ়িয়াই হৈ আছে এতিয়া অপাৰেশ্যন হ'ব কেই কেজিমান হ'ব 40 কেজি হ'ব ন 40 কেজি আইডিয়া লৈ আনিছোঁ আৰু আমি কেই টকাত আনিছোঁ সঁচা কথা কৈছোঁ এইটো 17,000 দি লৈ আনিছোঁ 17,000 হে নহয় হয় এইটো 17,000 হয় 17,000 হয় এইটো 37 পৰিছে দুইটাত তেতিয়া মানৱে খাব চাবে 1 কেজিমান ন হে বুজি দি বনাব অপাৰেশ্যন প্ৰচেছটো শেষ হোৱাৰ পাছত ডাইৰেক্ট কাটিংটো দেখুৱাম এতিয়া দেই ৰাইজ অপাৰেশ্যনটো কিমান দেখুৱাই থাকিম আপোনালোকক আজি এইটো মাংসটো বনাবি পেটুটো এই পেটৰ তলিৰ মাংসটো যোনে খাব 100 টকা জমা কৰিব লাগিব ডাইৰেক্ট কথা হা মুঠতে 100 টকা দিব লাগিব আমি বনাম 1.5 কেজি মান কিন্তু মাংসটো বহুত মজা হ'ব আকৌ হয় নাই বনাম ইমান তোমাৰ বিজয় কাহা দিয়া বিজয় কত
তাৰ জেগা নাইকিয়া হৈ গ'ল এতিয়া ফ্ৰীত কিমান দিন খুৱাব মানুহ খতম হয় নাই হে হে এই রসিংহা থেকে গেছে তেল তামাম কিন্তু ফেটি পথ একদম মজাকে ধরা 5 লেয়াৰ ওলাইছে বাৰু ক্লিনিং প্ৰচেছ হৈ গ'ল অপাৰেশ্যন প্ৰচেছ হৈ গ'ল হ'ব ন দাঁতটো তই কাটিছোঁ তো মজাকে তই কোনে গ'লে এখন গাড়ী মাৰি ৰখি দিছো পাৰ্টিটো খাবলৈ টাইম আহি আছে হে তই গাহৰি মালিক নেকি মজাকে কাটিছে মানে কিন্তু বেছি হে কি ওলাইছে এইবিলাক কিডনী অঁ লগাব পাৰেতো মানুহৰ কেজিটোতো কৈ দে আৰু ৰাইজক কিমান চলি আছে 450 একদম ফাইনেল নহ'লে 5,000 নহ'লে কি কয় 500 ন মাংসটোতো ভালেই হয় এতিয়া কাষ্টমাৰ এইফালে দি আহিব ন এইফালে দি আহিব এইফালে দি আহিব इसको बोलता है लाइसेंस क्या लाइसेंस मतलब ये LMB ये लाइसेंस है देखो मतलब ये लड़का है खांसी करने वाला केस लाए ने आजकल सब मोबाइल में होने के बाद ना बर्बाद हो गया जगह ना पाली में আমি উমাব কৈছো যে জলদি আহ ইয়াৰ উমা বুলি কৈছো দেই এতিয়া এইটো থাই কাটিং হ'ব এতিয়া দেই নাই পইচা ল'ব জানো তই ডাইৰেক্ট কৰাব পাৰ কত হলো না আকৌ কৈছিলে পিছাৰি দিছি আছো কি মাছ লাগে বুলি কৈ আছিলো কিমান দূৰ কিমান ऐसे देख रहे হা ऐसे देख रहे ऐसे देख रहे हैं ना तेल तो आधा मरा है आधा मोरा नहीं पूरा है वही तो मीठी नहीं इसे तो गौरी मीट तो ऐसे ही खाता है ना फैटी पोर्क बोलता है ना इसको ये देखो देखो क्वालिटी देखो नंबर 1 क्वालिटी असल में ऐसे होता है मतलब सुअर का मीट जो वो खाने से खुजली होगा क्या होगा मेरा ये गला में खुजली होता है खुजली होता है कैसा इधर खाने से ऐसे होता है मैंने बदल नहीं ये गर्मी जो मतलब वो चल ना तेल मतलब ये फैटी पोर्क बोलता है ना इसको एकदम नंबर 1 है देखो प्योर माल सॉलिड काटिছো কিন্তু দেই একদম এইলো ফেটি পৰ্ক অৰিজিনাল ফেটি পৰ্ক ন সালা কাটিং হৈ গ'ল ন আৰু কোন বাচিছে এইটোৱে কাটি কৰিব কেলে এইটো বিক্ৰী হোৱাৰ পাছত অঁ কোন মাংস দেখাব লাগিব না ৰাইজক মাংসটো মানে উপাই যায় মানে এইটো কাৰণে নহয় এইটো কথা নহয় কিন্তু ৰঙা মাংস অকণমান নাই দেখালে এইটো ঘূৰি যাব কাষ্টমাৰ তই জানো নাই সেইকাৰণে এক পিচ হ'লেও ওলাব লাগিব ধুনীয়াকৈ কি কৰিব নহ'লে বহুত তেল বুলি ক'ব যে সেইকাৰণে মানে এনেকৈ মিলাই কাট
পৰ্ক ৰান মিট এইটো ৰেড মিট ওলাব ইয়াত চিষ্টেমেটিক কাটিং ইউনিক কাটিং বুলি কৈছা ফ্ৰেঞ্চ কাট ইউনিক কাট এইটো আছে মাংস কালাৰ দেখিছে নাই ইমান মজা আৰু কালাৰ হৈ যায় আকৌ চলিড মাৰ এইটো চাওঁ এইফালে ঘূৰাই দি যাব এইটো চাওঁ একদম নাম্বাৰ 1 কোৱালিটিৰ মাংস ন এইটো কাটি দিয়ক অকণমান দূৰৰ পৰা বাছ তাৰপিছত আকৌ কাষ্টমাৰ আহিলে কাটিং প্ৰচেছটো দেখাই দিম কেনেকৈ কাটিং কৰি বিক্ৰী কৰে